প্ৰথমবাৰ দেখা মনত আছেনে? নাই। ঠিক আছে, ভাবা তোমালোকে কেতিয়া মাক শেষবাৰ দেখিছিলা। হয়তো এই ভিডিঅ'টো চোৱাৰ ঠিক আগমুহূৰ্তত। এতিয়া তোমালোকে জন্ম হোৱাৰ সময়ৰ পৰা এতিয়ালৈকে তোমালোকে কেতিয়াবা তোমালোকৰ মা-দেউতাৰ উচ্চতা বৃদ্ধি হোৱা দেখিছানে? নিশ্চয় নাই দেখা। কিন্তু তোমালোকে উদ্ভিদক গোটেই সিহঁতৰ জীৱনকালত বৃদ্ধি হৈ থকা দেখিছানে? উদ্ভিদবোৰ কিয় বেলেগ? ইয়াৰ পাৰ্থক্যৰ কাৰণে ভাজক কলাক ধন্যবাদ। উদ্ভিদৰ কোষ সদায়ে তৰুণ আৰু ৰোমহৰ্ষক। উদ্ভিদৰ শৰীৰ বিভিন্ন প্ৰকাৰৰ কলাৰে গঠিত। আমি উদ্ভিদৰ বাঢ়ি থকা অংশত যেনে গজালিৰ শীৰ্ষত, শিপাৰ শীৰ্ষত, মুকুলত, গাঁঠিত, কেডমিয়ামত ভাজক কলা বিচাৰি পাওঁ। গজালিৰ আৰু শিপাৰ শীৰ্ষৰ ভাজক কলাক শীৰ্ষ ভাজক কলা বোলা হয়। গাঁঠিৰ গুৰিত থকাবোৰক নিৱেশিত ভাজক কলা বোলে আৰু পাৰ্শ্বিকভাৱে থকাবোৰক পাৰ্শ্বীয় ভাজক কলা বোলে। এই কলাসমূহ অবিৰামভাৱে বিভক্ত হৈ থাকে, উদ্ভিদৰ দিশ আৰু পথালি বাঢ়িবলৈ সহায় কৰে। এতিয়া আমি যদি কাণ্ড শীৰ্ষৰ এটা অংশ লওঁ, আমি দেখো যে ভাজক কলাসমূহ গোলাকাৰ, ডিম্বাকাৰ আকাৰৰ কোষেৰে গঠিত। এই কোষবোৰ ওচৰা ওচৰিকৈ লাগি থাকে, ইয়াৰ মাজত কোনো কোষীয় ঠাই নোহোৱাকৈ। ইয়াৰ কোষবেৰ পাতল আৰু চেলুল'জেৰে গঠিত। প্ৰতিটো কোষৰ এটা ডাঠ কোষ পৰশৰ বৃহৎ বৈশিষ্ট্যপূৰ্ণ কোষকেন্দ্ৰ থাকে আৰু খুব কম বা শূন্য মোনা বা জুলুঙা থাকে। ভাজক কলাৰ কাম হৈছে অবিৰামভাৱে বিভক্ত হোৱা আৰু নতুন কোষৰ গঠন কৰা, উদ্ভিদক বাঢ়িবলৈ সহায় কৰা। সাৰাংশ: ভাজক কলা উদ্ভিদৰ বাঢ়ি থকা অংশত যেনে গজালিৰ শীৰ্ষ, শিপাৰ শীৰ্ষ, মুকুল, গাঁঠি, কেডমিয়ামত পোৱা যায়। গজালিৰ আৰু শিপাৰ শীৰ্ষৰ ভাজক কলাক শীৰ্ষ ভাজক কলা বোলা হয়। গাঁঠিৰ গুৰিত থকাবোৰক নিৱেশিত ভাজক কলা বোলে আৰু পাৰ্শ্বিকভাৱে থকাবোৰক পাৰ্শ্বীয় ভাজক কলা বোলে। ভাজক কলাসমূহ গোলাকাৰ, ডিম্বাকাৰ আকাৰৰ কোষেৰে গঠিত। অন্তঃকোষীয় ঠাই নাথাকে। ভাজক কলাৰ কাম হৈছে অবিৰামভাৱে বিভাজন হোৱা আৰু নতুন কোষৰ গঠন কৰা, উদ্ভিদক বাঢ়িবলৈ সহায় কৰা। আমি শিকিলো যে ভাজক কলা উদ্ভিদৰ গোটেই জীৱনকালত বিভাজিত হৈয়ে থাকে। এতিয়া উদ্ভিদৰ সকলোবোৰ কোষ অবিৰামভাৱে বিভাজিত হৈ থাকেনে? নহয়। ইয়াত অন্য কোষো থাকে যি ভাজক কলাৰ পৰা গঠিত হয়, কিন্তু সিহঁতে বিভাজন হোৱাৰ ক্ষমতা হেৰুৱায়। ব'লা আৰু অধিক অন্বেষণ কৰোঁ।